Hello friends, welcome to your favorite channel GK Perfect. Finally, Guwahati High Courtor Junior Administrative Assistant Postor Provisional Selected aru Rejected List Guwahati High Courtor website publish korile olop agote. যিসকলে এতিয়ালৈকে গম পোৱা নাই তোমালোকে মোৰ ভিডিওটোৰ ডেসক্ৰিপচনত গৈ এটা লিংক পাবা গুৱাহাটী হাইকোৰ্টৰ তাত গৈ এই তোমালোক সিলেক্ট হৈছানে নাই বা ৰিজেক্ট হৈছানে নাই বৰ্তমান এক্সাম দিবৰ বাবে তাত লিষ্ট এখন পাবলিশ কৰা হৈছে আৰু সেই লিষ্টটোতে ৰোল নাম্বাৰ থাকিব সেই ৰোল নাম্বাৰটো নোট ডাউন কৰি লবা এইটো ডিস্ট্ৰিক্ট ওয়াইজ থাকিব যিসকলে যোনটো ডিস্ট্ৰিক্টত কৰিছা সেই ডিস্ট্ৰিক্ট ওয়াইজ লিষ্ট আপলোড হৈছে তোমালোকৰ ডিস্ট্ৰিক্ট যোনটো হয় সেইটোত সিলেক্ট কৰি তাত লিষ্টখন চাই লবা যে একসেপ্ট হৈছে নাই কিছুমানৰ ডকুমেন্টছৰ ভুলৰ বাবে কিবা কাৰণত ৰিজেক্ট হলে হেতু ৰিজেক্ট লিষ্টত যাব আৰু যিসকলৰ একসেপ্ট হৈছে এটা একসেপ্ট লিষ্টত থাকিব তাত ৰোল নাম্বাৰ দিয়া আছে সেই ৰোল নাম্বাৰটো নোট ডাউন কৰি থবা কাৰণ সেই ৰোল নাম্বাৰটো পাছত এডমিট কাৰ্ড ডাউনলোড কৰাৰ সময়ত দৰকাৰী হ'ব বহুতে এই ৰোল নাম্বাৰটো কোড পাই গম নাপায় সেই কাৰণে মই কথাটো কৈ দিছো ৰোল নাম্বাৰটো ইয়াতে থাকে এতিয়া আমি আজি এই ভিডিওটোত কথা পাতিম যে এক্সাম এক্সপেক্টেড এক্সাম ডেট কেতিয়া হ'ব পাৰে আৰু লগত কোন কেইখন ডিস্ট্ৰিক্টত কিমান কেইজন ক্যান্ডিডেট সিলেক্টেড হৈছে এক্সাম দিবৰ বাবে এক্সামত এপিয়াৰ হ'ব বাবে সেই লিষ্টটো আমি ইয়াতে চাম তাৰ পৰা সকলোৱে যে এক্সাম দিবলৈ যাব হেইটোও নহয় বহুতে এবসেন্ট থাকে কিন্তু আমি লিষ্টটো এতিয়া নেক্সট স্লাইডত চাম ডিস্ট্ৰিক্ট ওয়াইজ প্ৰভিজনালি একসেপ্টেড ক্যান্ডিডেটস বজালিত 1426 ইমানজন ক্যান্ডিডেট এপিয়াৰ হ'ব এপিয়াৰ মানে একসেপ্ট হৈছে আৰু এক্সামৰ বাবে বজালিত যদি কোনোবাই বজালিত এপ্লাই কৰিছা তেতিয়ালে তাত ইমান কেইজন ক্যান্ডিডেটে এপিয়াৰ হ'ব আৰু তাত কিমান পোষ্ট আছে সেই ওয়াইজটো তোমালোকে চাই ল'ব পাৰা বাক্সাত 304 ক্যান্ডিডেটস বৰপেটাত 773 বিশ্বনাথত 1018 বঙাইগাঁৱত 418 কাছাৰত 993 চৰাইদেউত 3925 চিৰাঙত 449 দৰঙত 2631 ঠিক এনেদৰে ধেমাজিত 682 জন ক্যান্ডিডেট ধুবুৰীত 1389 ডিব্ৰুগড়ত 1412 ডিমা হাছাওত 769 গোৱালপাৰাত 472 গোলাঘাটত 2056 হাইলাকান্দিত 913 জন হোজাইত 760 জন যোৰহাটত 2876 কামৰূপ মেট্ৰত 8912 কামৰূপ মেট্ৰত হাইয়েষ্ট ক্যান্ডিডেটস আছে কামৰূপ আমিনগাঁও 2046 কাৰ্বি আংলং 716 কোকৰাঝাৰত 765 লখিমপুৰত 1381 মাজুলীত 457 মৰিগাঁৱত 1556 নগাঁৱত 1977 নলবাৰীত 2121 শিৱসাগৰত 572 শোণিতপুৰত 1873 সাউথ সালমাৰাত 1990 শ্ৰীভূমিত 917 তিনচুকীয়াত 1895 উদালগুৰি 581 ওয়েস্ট কাৰ্বি আংলং 190 ওয়েস্ট কাৰ্বি আংলঙত সকলোতকৈ কম ক্যান্ডিডেট আছে এই 190 যে কলো সেইখিনি সিলেক্টেড হয় জনে এক্সাম দিব পাৰিব মানে একসেপ্টেড হৈছে কিন্তু তাৰ পৰা যে 190 জনে যে এক্সাম দিব হেতু ক'ব নোৱাৰি কিছু মানে এপিয়াৰ নহবও পাৰে তো ইয়াৰ পৰা কমিবও পাৰে তো এইখিনি আছিল ডিস্ট্ৰিক্ট ওয়াইজ ক্যান্ডিডেট লিষ্ট যিসকলক সিলেক্ট কৰা হৈছে এক্সাম দিবৰ বাবে
এতিয়া যিসকলে মই দিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ বা গুৱাহাটী হাইকোৰ্টৰ ৰিক্ৰুটমেণ্ট ছাইটত গৈ নটিফিকেশ্যনটো খুলি ডিষ্ট্ৰিক্ট ৱাইজ চিলেক্ট কৰিবা। যিসকলে যোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিলা চিলেক্ট কৰি তাত একচেপ্টেড লিষ্টখনত নিজৰ নামটো চাই ল'বা। তাত ৰোল নাম্বাৰ থাকিব, সেই ৰোল নাম্বাৰটো নোট ডাউন কৰি থৈ দিবা। যেতিয়া এক্সাম ডেট আহিব, ফাইনেল এক্সাম ডেট আহিব, তাৰ আগত যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব দিব, এই ৰোল নাম্বাৰটো দৰকাৰ হ'ব, সেইবাবে ৰোল নাম্বাৰটো থৈ দিবা। আৰু এতিয়া আমি কথা পাতোঁ যে এক্সাম কেতিয়া হ'ব পাৰে। এতিয়া মই যিমান দূৰ শুনা পাইছোঁ বা গম পাইছোঁ, মই জনাত নৱেম্বৰ ডিচেম্বৰলৈকে এক্সাম নহয়। আৰু যিহেতু জানুৱাৰী মাহত বিহু থাকে, সেইবাবে বিহুৰ বাবে জানুৱাৰীৰ বিহুৰ আগতো এক্সাম নহয়। সেইবাবে তোমালোকে এক্সপেক্টেড একদম ধৰি ল'ব পাৰা যে জানুৱাৰী মান্থৰ লাষ্ট উইকত নহ'লে ফেব্ৰুৱাৰী মান্থৰ ফাৰ্ষ্ট উইকৰ কোনোবা এটা ডেটত এক্সামটো কণ্ডাক্ট হ'ব পাৰে। এইটো তোমালোকে ধৰি লোৱা যে এতিয়া তোমাৰ হাতত 2.5 মাহ বা 3 মাহমান এতিয়াও আছে। তো সেইবাবে তোমালোকে এক্সামটোৰ বাবে ভালদৰে প্ৰিপাৰেশ্যন কৰিবলৈ বহুত সময় আছে। সেইবাবে তোমালোকে ভালদৰে প্ৰিপাৰেশ্যনটো কৰা। ভিডিঅ'টোত ইমানখিনিয়ে আছিল, ইমানখিনি ইনফৰ্মেশ্যন মই তোমালোকক দিব বিচাৰিছিলোঁ, সেইবাবে ভিডিঅ'টো মই সোনকালে বনালোঁ। যিসকলে এতিয়ালৈকে একচেপ্টেড লিষ্টটো চেক কৰা নাই, মই ভিডিঅ' ডেছক্ৰিপশ্যনতো লিংকটো দি দিম হাইকোৰ্টৰ। তো সেই লিংকটোত গৈ ডিষ্ট্ৰিক্ট ৱাইজ চিলেক্ট কৰি ৰোল নাম্বাৰটো তোমালোকে নোট ডাউন কৰি থৈ দিবা। তো আজিলৈ বাই, ধন্যবাদ।